নমস্কাৰ আপোনালোক সকলোকে লাৰ্ণত এছপিকে ইউটিউব চেনেলত স্বাগতম জনাইছোঁ মই হৈছোঁ শিৱসাৰ কণিকৰ বন্ধুসকল আমি একেৰাখে আসাম পুলিচৰ এবিইউবি ৰিটেন এক্সামৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ প্ৰশ্ন আলোচনা কৰি আহি আছোঁ আমি ৰিজনিঙৰ ওপৰত অলৰেডি 45তকৈ অধিক ভিডিঅ' বনালোঁ নহয় জানো আপোনালোকে যদি সেই সমূহ ভিডিঅ' চোৱা নাই তেনেহ'লে তাৰ লিংক ডেছক্ৰিপশ্যনত আছে বা ওপৰত আই বাটন ক্লিক কৰিও চাব পাৰিব তাৰোপৰি আসাম পুলিচৰ এবিইউবি কাৰণে ৰিলেটেড হোৱা যিমানবিলাক সিলেবাছৰ ভিতৰত টপিক আছে প্ৰত্যেকটো টপিকে আমি একেৰাখে ডিছকাছ কৰি আহি আছোঁ এটা দুটাকৈ সো এইটো হৈছে বন্ধুসকল ৰিজনিঙৰ 4 নম্বৰ ভিডিঅ' অৰ্থাৎ ৰিজনিঙৰ 45টা ভিডিঅ' যদি ডিছকাছ কৰিলোঁ এইটো 4 নম্বৰ কিয় কাৰণ এইটো হৈছে স্পেচিয়েল ভিডিঅ' এই ভিডিঅ' কিটাত আমি বহুত কোৱেশ্চন লওঁ এটা দুটা কোৱেশ্চন নহয় অলমোষ্ট আমাৰ ভিডিঅ'টো লেংথ 30 মিনিটৰ ওচৰ-পাজৰে হৈ যায় সো মই ভাবো আপোনালোকে এই ভিডিঅ' কিটা চালে ৰিজনিঙৰ প্ৰশ্নসমূহ পৰীক্ষাত সলভ কৰিব পাৰিব সেই হ'বলক আজি যিকিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছো এই প্ৰশ্ন কিটা আমি আলোচনা কৰোঁ বন্ধুসকল এনে ধৰণৰ প্ৰশ্ন হলে প্ৰশ্নটো পঢ়িছা যদি 5 to 6 ইকুৱেল 9 হয় আৰু 8 to 4 ইকুৱেল 9 হয় তেন্তে 716 ইকুৱেল কি হ'ব আমি তাক ক'ব লাগে বহুত সহজ বন্ধুসকল আমি কি কৰিম প্ৰথমতে চাব আপোনালোকে এই যে 9 টো আমি 5 2 6 যোগ বিয়োগ পূৰণ হৰণ কৰি কেনেকৈ পালো আমি তাক চাম ঠিক একেটা পদ্ধতিৰে আমি ইয়াতো চাম আৰু হে একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি ইয়াত উত্তৰটো লিখিম এটা চাব আমি যদি 5 আৰু 6 যোগ কৰো কিমান হ'ব বন্ধুসকল আমি পাম 11 5 6 11 হয় আৰু 11 লগত যদি আমি 2 মাইনাস কৰো অৰ্থাৎ মাজত কি আছিল 2 আছে মাইনাস কৰিডা ললে কিমান হ'ব বন্ধুসকল 9 হৈ যাব ঠিক তেনেকৈয়ে বন্ধুসকল ইয়াত যদি আমি চাও 8 আৰু 4 যদি আমি যোগ কৰিলো তেতিয়ালে কিমান হ'ব বন্ধুসকল 8 4 হৈ যাব 12 হয়নে আৰু 12 লগত যদি আমি 3 মাইনাস কৰিলো তেতিয়া কিমান হৈ যাব বন্ধুসকল 9 হৈ যাব অৰ্থাৎ কৰিছে কি আমি যদি এতিয়া চাও ভালদৰে দেখা পাব যে এই যে কিনাৰত থকা কাখত থকা যি কেটা সংখ্যা আছে এই সংখ্যা কিটা যোগ কৰিছে যোগ কৰি মাজৰ যিটো সংখ্যা সেই সংখ্যাটোৰ লগত বিয়োগ কৰি যিটো ফল পাইছে সেইটো হৈছে ইয়াত লিখাটো এইখিনিতে এটা ভুল সবে কৰি দে ইয়াত 9 দেখি ইয়াতো 9 দেখি বহুতে হয়তো ইয়াত 9 দিবলৈ চেষ্টা কৰিব গতিকে কিন্তু হেতু ভুল হৈ যাব গতিকে এতিয়া কি হ'ব আমি 7 আৰু 6 প্ৰথমতে যোগ কৰিম 7 6 যোগ কৰাৰ লগে লগে কিমান হ'ব বন্ধুসকল 13 13 হ'ব আৰু 13 ৰ লগত যদি আমি 1 মাইনাস কৰি দিও অৰ্থাৎ 1 টো মাজত আছিল কি হ'ব 12 হ'ব গতিকে 12 টো হৈ গল শুদ্ধ উত্তৰ 12 কোড আছিল সিট আছে গতিকে সি টো হৈ গল শুদ্ধ উত্তৰ দেখা পালে কিমান সহজ আছিল বলক আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰো বন্ধুসকল এই প্ৰশ্নটো হৈছে এটা ভেন চিত্ৰৰ প্ৰশ্ন অৰ্থাৎ ভেন চিত্ৰ কেনে ধৰণে কৰিব লাগে ইয়াৰ বিষয়ে মই অলৰেডি এটা ভিডিও বনাইছিলো বা আমি যিবোৰ 10টা 11টা ভিডিও বনালো এতিয়ালৈকে এই গুটেকিটা ভিডিওতে আমি মাজে মাজে আলোচনা কৰি আহিছো ভেন চিত্ৰ হলে কি কৰিব বন্ধুসকল প্ৰথমতে যি কিটা নেকি এনে ধৰণে দিয়া আছে এই কিটা ভালদৰে পঢ়িব আৰু ইয়াৰ সম্বন্ধটো চাব যদি সম্বন্ধটো চাই ইয়াত কি দিয়া আছে বেঙেনা আছে মাংস আছে আৰু শাকপাচলি আছে যদি চাই বেঙেনাটো কি হয় বন্ধুসকল শাকপাচলিৰে এটা ভাগ হয় অৰ্থাৎ শাকপাচলিৰ ভিতৰতে কি আহে বেঙেনা তাৰ মানে কি কৰিম আমি শাকপাচলিৰ কাৰণে এনে ধৰণে এটা গোলচিন দিলো আৰু তাৰ ভিতৰতে কি আহে বেঙেনা আহে গতিকে তাৰ ভিতৰতে আমি বেঙেনা দি দিলো আৰু এটা চাও আমি মাংসটো না বেঙেনা হয় না শাকপাচলি হয় ইহতৰ লগত কোনো ধৰণৰ সম্বন্ধ নাই হেই আমি কি কৰিম মাংসটো এক্সট্ৰাকে আকি দিলো গতিকে এইটোৱে ধৰণে যত আছে হেতু শুদ্ধ উত্তৰ অপচন সি আছে গতিকে অপচন সি টো হৈ গল শুদ্ধ উত্তৰ 3 নম্বৰ প্ৰশ্নটো বন্ধুসকল আলোচনা কৰো বলক 3 নম্বৰ প্ৰশ্নটো সুধিছে দিয়া হোৱা শৃংখলাৰ পৰা আগৰ সংখ্যাটো কি হ'ব বিচাৰি উলিওৱা এই প্ৰশ্নটো আপোনালোকে পোনপ্ৰথমে কৰি চাওক উত্তৰটো মই কৰি দিয়াৰ আগতে বন্ধুসকল এনে ধৰণৰ প্ৰশ্ন অহাৰ লগে লগে বহুতে ভুল কৰে কেনে ধৰণে কৰে 264 ৰ পৰা 396 মাইনাস কৰি চাই ইয়াৰ পৰা ইয়াক মাইনাস কৰে আৰু ইয়াৰ পৰা ইয়াক মাইনাস কৰে যি ধৰণে মাইনাস হৈ গৈ আছে ঠিক একে ধৰণে আমি উত্তৰটো পাম বুলি বহুতে কৰিবলৈ চেষ্টা কৰে আৰু তেনে ধৰণে কেতিয়াবা উত্তৰটো ওলাই যায় গতিকে ইয়াত তেনে ধৰণে নাই বন্ধুসকল সময়টো এনেই নষ্ট হৈ যাব প্ৰথমতে আপোনালোকে সহজ উপায় কেইটা চাব যদি চাই আপোনালোকে দেখা পাব যে ইয়াত যদি আমি চাও 2 আৰু 4 যদি আমি যোগ কৰি দিও কিমান পাম বন্ধুসকল 6 পাম ঠিক তেনে ধৰণে 3 আৰু 6 যদি যোগ কৰি দিও কিমান পাম 9 পাম 4 আৰু 3 যোগ কৰিলে কিমান পাম 7 পাম আৰু 5 আৰু 3 যোগ কৰিলে কিমান পাম 8 পাম গতিকে আপোনালোকে দেখা পালে কেনে ধৰণে আমি যোগ কৰি উত্তৰবিলাক পাই আছো তাৰ মানে আমি এই নেক্সটনো কি হ'ব সেই উত্তৰটো আমি এই অপচন কেইটাৰ পৰা উলিয়াম আমি ইয়াত চাম এনে ধৰণে কোনটো আছে যেটো নেকি একেবাৰে হেকৰ দুটা যোগ কৰি দিলে মাজৰটো হ'ব আমি তাক চাম যদি চাই দেখা পাব যে 5 আৰু 7 কিমান হ'ব বন্ধুসকল 12 হ'ব গতিকে ইয়াত মাজত 9 আছে গতিকে এটো ভুল হৈ গল ঠিক তেনে ধৰণে যদি চাই 6 আৰু 3 কিমান হয় 9 হয় কিন্তু মাজত 7 আছে তাৰ মানে এটো ভুল যদি চাই
7 আৰু 9 কিমান হ'ব বন্ধুসকল 16 হয় কিন্তু মাজত 2 আছে গতিকে এটো ভুল আৰু যদি চাই দেখা পাব 7 2 কিমান হয় বন্ধুসকল 9 হয় আৰু মাজত 9 আছে তাৰ মানে d টো হৈ গল শুদ্ধ উত্তৰ দেখা পালে কিমান সহজকৈ আছিল ট্ৰিক্সটো কিন্তু আমি বেছি হাইকৈ ভাবোতে প্ৰশ্নটোত আমাৰ খেলিমেলি লাগি গৈছিল নহয় জানো গতিকে বলক আমি নেক্সট প্ৰশ্নটো আলোচনা কৰো নেক্সট প্ৰশ্নটোত সুধিছে যে দিয়া হোৱা শৃংখলাৰ পৰা ভুল পদটো বা সংখ্যাটো বিচাৰি উলিওৱা অৰ্থাৎ ইয়াতনো কোনটো ভুল সংখ্যা আছে আমি তাক উলিয়াব লাগে যদি আপোনালোকে শৃংখলাটো ভালদৰে চাই দেখা পাব যে 3 পৰা 8 পাইছেগৈ তাৰ পিছত আকৌ সৰু হৈ গল আকৌ ডাঙৰ হৈছে আকৌ সৰু হৈছে ডাঙৰ হৈছে সৰু হৈছে ডাঙৰ হৈছে সৰু হৈছে এনে ধৰণে গৈ আছে বাট এনে ধৰণে ডাঙৰ হৈও গৈ আছে আপোনালোকে যদি দেখা পায় কন্টিনিউয়াসলি এনে ধৰণে ডাঙৰ হৈও গৈ আছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি কেনে ধৰণে কৰিম এবাৰ ভাবি চাওকচোন আপোনালোকে বলক মই এটা কৈ দিছো ইয়াৰ উত্তৰটো কি হ'ব বা কেনে ধৰণে আছে যদি আপোনালোকে চাই 3 যদি আমি স্কয়াৰ কৰো 3 3 গুণ কিমান হ'ব বন্ধুসকল 9 হ'ব আৰু 9 লগত যদি 1 মাইনাস কৰি দি কিমান হ'ব বন্ধুসকল 8 হ'ব ঠিক তেনে ধৰণে আমি 8 টো পালো একেটা পদ্ধতিৰে যদি চাও 4 যদি আমি স্কয়াৰ কৰো কিমান হ'ব বন্ধুসকল 16 হ'ব আৰু 16 লগত যদি 1 মাইনাস কৰো কিমান হ'ব বন্ধুসকল 15 হয় ঠিক তেনে ধৰণে আমি 15 পালো আকৌ যদি চাও 6 যদি আমি স্কয়াৰ কৰো বন্ধুসকল কি হ'ব 36 হ'ব আৰু 36 লগত যদি আমি 1 মাইনাস কৰি দিও কিমান হ'ব 35 হ'ব তাৰ মানে আমি ঠিক তেনে ধৰণে 35 পালো আকৌ যদি চাও 9 যদি আমি স্কয়াৰ কৰো তেতিয়ালে কিমান হ'ব বন্ধুসকল 9 * 9 কৰি দিয়াৰ লগে লগে 81 হ'ব আৰু 81 ৰ পৰা 1 মাইনাস কৰি দিয়াৰ লগে লগে কিমান হ'ব বন্ধুসকল 80 হ'ব কিন্তু ইয়াত কি আছে বন্ধুসকল 79 আছে তাৰ মানে এটো ভুল হোৱা চান্স আছে আৰু আমি যদি চাও 13 ক যদি আমি স্কয়াৰ কৰি দিও তেতিয়ালে কিমান হয় বন্ধুসকল 169 হয় আৰু তাৰ লগত যদি 1 মাইনাস কৰি দিও 168 হয় তাৰ মানে ইয়াত 168 আছে তেতিয়ালে ভুলটো ক'ত পালে এই 79 টো হৈ গল ভুল গতিকে 79 কোড আছে আমি তাক চাম এতিয়া দেখা পালে যে সি টোত আছে গতিকে সি টো হৈ গল ভুল উত্তৰ তাৰ মানে এটো হৈ গল শুদ্ধ উত্তৰটো বুজি পালে নিশ্চয় বলক এটা আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰো 5 নম্বৰ প্ৰশ্নটো এটা ব্লাড ৰিলেশনশিপৰ প্ৰশ্ন তাৰ মানে আমাৰ যি সম্বন্ধ আছে এই সম্বন্ধৰ ওপৰত গুৰুত্ব ৰাখি কিছুমান প্ৰশ্ন আহে এনে ধৰণৰ প্ৰশ্ন এটা বন্ধুসকল 100% জিৰ পৰীক্ষাত আহিবই গতিকে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰিব এনে ধৰণৰ প্ৰশ্নসমূহ বলক আমি এই প্ৰশ্নটো আলোচনা কৰো যেতিয়া নেকি ব্লাড ৰিলেশনশিপৰ প্ৰশ্ন আহিব তেতিয়া আপোনালোকে মনত ৰাখিব যেতিয়া জেনাৰেশন একেটাই হয় তেতিয়ালে সমানকে লিখিব আৰু যদি ওপৰৰ জেনাৰেশন হয় সমান জেনাৰেশন মানে ককাইক ভাইক হলে একেটা জেনাৰেশনৰ হয় নহয় জানো আৰু মাক দেউতাক বুলি কলে ওপৰৰ জেনাৰেশনৰ হ'ব আৰু তেওঁৰ মাক দেউতাক বুলি কলে আৰু ওপৰ হ'ব গতিকে যেনে ধৰণে ওপৰৰ ওপৰ আমি পাম ওপৰত লিখিম আৰু যেটো সৰু পাম আমি তলত লিখিম আৰু যেটো সমান পাম আমি সমানত লিখিম গতিকে বলক এটা আমি কৰি চাম প্ৰশ্নটো পঢ়ি যাম আৰু লগালগ কৰি যাম কিন্তু সম্পূৰ্ণ প্ৰশ্নটো যদি পঢ়ি লয় খেলিমেলি লাগিব পাৰে এটা যদি চাই এ বিৰ ভায়ক হয় বুলি কৈছে তা মানে আমি কি কৰিম এ আৰু বি দুইটা একেলগতে লিখিম কিয় লিখিম কাৰণ এ বিৰ দুইটা জেনাৰেশনটো একে আৰু ইয়াত এটা কথা উল্লেখ কৰিছে যে এ বিৰ ভায়ক হয় বুলি কৈছে তা মানে আমি গম পালো যে এজন মতা মানুহ তাৰ কাৰণে আমি কি কৰিম বন্ধুসকল এটা প্লাস চিন লিখি দিম প্লাস চিনতে কি হ'ব বন্ধুসকল গম পাব যে মতা মানুহ বা মেল যদি হে মাইনাস চিন দিয়ে তেতিয়া গম পাব যে ফিমেল গতিকে চাও হক ইয়াত লিখিছে সি এৰ মাক হয় এৰ মাক কোন বুলি কৈছে বন্ধুসকল সি বুলি কৈছে এটা আমি কি কৰিম ওপৰত লিখিম কাৰণ এৰ মাক বুলি কৈছে গতিকে আমি ওপৰত লিখিম কোন সি লিখিলো সি আমি গম পালো ফিমেল হয় গতিকে আমি তাৰ কাৰণে এটা মাইনাস চিন দি দিলো আৰু ইয়াৰ পিছত কৈছে যে ডি সিৰ দেউতাক হয় অলৰেডি আমি সি লিখি থৈছো হয়নে গতিকে সিৰ দেউতাক বুলি কৈছে সিতকৈও ওপৰত গতিকে আমি কি কৰিম সি ওপৰত আমি লিখিম কাক লিখিম তেওঁৰ দেউতাকক লিখিম কোন আছিল ডি আছিল গতিকে আমি তাত প্লাস চিন দি দিম কাৰণ আমি গম পাইছো যে তেওঁ মেল হয় বা মতা মানুহ হয় আৰু লিখিছে যে এফ এৰ পুতেক হয় এফ কাৰ পুতেক বুলি কৈছে এৰ পুতেক কোন এফ গতিকে আমি তাক কি কৰিম এতিয়া তলত লিখিম তলত কাৰ নাম লিখিম এতিয়া আমি এফৰ নাম লিখিম আৰু এটা কথা গম পালো যে এফ কি হয় বন্ধুসকল লৰা হয় গতিকে আমি তাৰ কাৰণে প্লাস চিন দি দিলো আপোনালোকে নিশ্চয় পালে প্যাটাৰ্নটো এটা প্ৰশ্নটো সুধিছে যে তেন্তে এ এফৰ পুতেকৰ হৈতে কেনে ধৰণৰ সম্বন্ধ আছে ইয়াত সুধিছে এ এফৰ পুতেকৰ এ এফৰ পুতেক অৰ্থাৎ এফৰ যদি পুতেক হয় তেতিয়ালে আমি কি কৰিম আৰু তলত লিখি বন্ধুসকল হয়নে এফৰ তলত লিখিম মই সাইডত লিখি দিছো আপোনালোকে সুবিধা হোৱাকৈ এফৰ তলত আমি কি লিখিম এৰ পুতেক লিখিম যিয়ে নহক লাগিলে আমি এই ঠাইটোত লিখিম তাৰ মানে কথাটো কি হ'ল ইয়াত সুধিছে যে এ এফৰ পুতেকৰ হৈতে কেনে ধৰণৰ সম্বন্ধ আছে বা এফৰ পুতেক যিজন হ'ব তেওঁৰ সম্বন্ধনো এই এৰ লগত কি হ'ব আমি তাক ক'ব লাগে কি হ'ব বন্ধুসকল এৰ পুতেক কোন এফ হয় গতিকে এফৰ পুতেক যিয়ে নহক লাগিলে তেওঁ কি হ'ব নাতিয়েক হ'ব এতিয়া যেহেতু প্ৰশ্নটো সুধিছে যে এফৰ পুতেকৰ হৈতে সম্বন্ধটো কি হ'ব তাৰ মানে এফৰ পুতেকৰ কি হ'ব ককাক হ'ব গতিকে ককাটো হ'ব শুদ্ধ উত্তৰ হেতু হৈ গল অপচন সি দেখা পালে কিমান সহজতে আমি উত্তৰটো কৰিব পাৰো সকল প্ৰশ্নটো যদি চাই দেখা পাব যে দিয়া হোৱা বিকল্পৰ পৰা হেৰাই থকা সংখ্যাটো বিচাৰি উলিওৱা আমি হেৰাই থকা সংখ্যাটো ক'ত পাম হেৰাই থকা সংখ্যাটো যেটো ইয়াত আছে আৰু ইয়াত কি বহিব আমি তাক উত্তৰ কৰিব লাগে আৰু এনে ধৰণৰ প্ৰশ্ন যেতিয়া আহিব
পৰীক্ষাত আহিলে আপোনালোকে কি কৰিব এই মাজত যিটো সংখ্যা আছে এই সংখ্যাটো কাষত থকা সংখ্যাগিটাই যোগ বিয়োগ পূৰণ হৰণ কৰি কেনেধৰণে এই নাম্বাৰটো পাব পাৰো আমি তাক চাম ঠিক একেটা পদ্ধতিৰে ইয়াতো কৰিম আৰু একেটা পদ্ধতিৰে ইয়াতো কৰি আমি উত্তৰটো উলিয়াম এটা বলক তেনেহলে আমি কৰি চাও 81ক নো 2 3 4 ক আমি যোগ বিয়োগ পূৰণ হৰণ কৰি কেনেধৰণে উলিয়াব পাৰো তাক চাও যদি আপোনালোকে চাই দেখা পাব যে 4 3 ক যদি আমি যোগ কৰো কিমান হ'ব 7 হ'ব 7 ৰ লগত যদি 2 প্লাস কৰো কিমান হ'ব 9 হ'ব তাৰ মানে আমি 81 নাপালো যদিহে আমি ইয়াত 3 দুগুণ 6 কৰো 6 4 গুণ 24 হৈ যায় গতিকে তেনে ধৰণৰ আমি 81 পাব নোৱাৰো গতিকে আমি 81 পাম কেনেকৈ একেবাৰে সহজ আপোনালোকে এটা কথা লক্ষ্য কৰক 4 3 কিমান বন্ধুকল 7 7 2 9 আৰু 9 ক যদি আমি স্কয়াৰ কৰি দিও তাৰ মানে 9 * 9 যদি আমি কৰি দিও তেতিয়ালে আমি কিমান পাম বন্ধুকল 81 পাম ঠিক তেনে ধৰণৰ আমি 81 টো পালো একেটা পদ্ধতিৰে আমি ইয়াত ব্যৱহাৰ কৰিম এটা তাৰ মানে প্ৰথমতে 7 আৰু 2 ক যোগ কৰিম কিমান হল 9 9 কে 10 হল 10 ক যদি আমি 10 ৰ লগত আকৌ পূৰণ কৰি দিও তেতিয়ালে কিমান হ'ব বন্ধুকল 100 হ'ব ঠিক তেনে ধৰণৰ আমি 100 টো পাই গলো গতিকে এতিয়া কি কৰিম ইয়াত আমি প্লাস কৰি লম প্ৰথমতে 9 2 11 11 একে 12 গতিকে আমি 12 পালো আৰু 12 ক যদি আমি 12 লগত পূৰণ কৰি দিও তেতিয়া কিমান হ'ব বন্ধুকল 144 হৈ যাব তাৰ মানে 144 হৈ যাব শুদ্ধ উত্তৰ আৰু 144 কোড আছে ডিত আছে গতিকে ডিটো হৈ গল শুদ্ধ উত্তৰ দেখা পালে কিমান সহজতে উত্তৰটো পালো বন্ধুকল এই প্ৰশ্নটো উত্তৰ কি হ'ব মই কোৱাৰ আগতে আপোনালোকে এবাৰ নিজে কৰি চাওক ভিডিওটো পজ কৰক আৰু পজ কৰি আপোনালোকে নিজে কৰি কমেন্ট বক্সত জনাওক যে উত্তৰটোনো কি বলক এটা মই আলোচনা কৰো ইয়াতো হে একে ধৰণৰ প্ৰশ্ন দিয়া হৈছে দিয়া হোৱা বিকল্পৰ পৰা হেৰাই থকা সংখ্যাটো বিচাৰি উলিয়াবলৈ কৈছে গতিকে হেৰাই কোড আছে আমি তাক চাম দেখা পালো ইয়াত আছে তাৰ মানে আগৰ প্ৰশ্নটোত আমি যেনে ধৰণৰ উত্তৰ কৰিছিলো ঠিক একেটা পদ্ধতিৰে আমি ইয়াত কৰিম একেটা পদ্ধতিৰে মানে যেহেতু আমি মাজৰ যিটো সংখ্যা আছে এই মাজৰ সংখ্যাটোক কাষত থকা সংখ্যাকিটানো কেনে ধৰণে পাব পাৰো যোগ বিয়োগ পূৰণ হৰণ কৰি তাক চাম আৰু সেই একেটা পদ্ধতিৰে আমি ইয়াত ব্যৱহাৰ কৰি উত্তৰটো কৰিম গতিকে বলক সময় নষ্ট নকৰি আমি ডাইৰেক্ট কৰি চাও 15 টোক নো আমি 27 আৰু 3 কি কৰিলে পাব পাৰো যদিহে আমি 27 ৰ পৰা 3 মাইনাস কৰো বন্ধুকল কিমান হ'ব নিশ্চয় দেখা পাইছে যে 24 হ'ব তাৰ মানে ইয়াত 15 আছে 24 টো আমি পাব নোৱাৰো তেনেহলে কেনে ধৰণে আমি পাব পাৰো তেতিয়ালে চাব বন্ধুকল কি কৰিম আমি এতিয়া 27 আৰু 3 ইয়াত 27 আছে আৰু ইয়াত 3 আছে আমি যোগ কৰি দিও যোগ কৰিলে কিমান হ'ব 30 হ'ব আৰু যে এই যে 30 টো পালো 30 ক যদি আমি 2 এ ডিভাইড কৰি দিও তাৰ মানে আমি যদি দুভাগ কৰি দিও তেতিয়ালে কিমান হ'ব বন্ধুকল 15 হ'ব গতিকে তেনে ধৰণে আমি 15 টো পাব পাৰো একেটা পদ্ধতিৰে আমি নেক্সটত পাও নে নেপাও তাক চাম প্ৰথমতে কি কৰিম 56 আৰু 6 ৰ লগত যোগ কৰি দিম যোগ কৰি দিয়াৰ লগে কিমান হ'ব বন্ধুকল 62 হ'ব 62 ক যদি আমি দুটা ভাগ কৰি দিও তেতিয়ালে কিমান হ'ব 31 হ'ব তাৰ মানে আমি এই পদ্ধতিৰে উত্তৰটো পাব পাৰো তেতিয়ালে কি কৰিব লাগে বন্ধুকল নিশ্চয় গম পালে 9 আৰু 81 ৰ লগত আমি কি কৰিম এতিয়া যোগ কৰিম যোগ কৰিলে কিমান হ'ব বন্ধুকল 90 হ'ব আৰু 90 ক আমি দুটা ভাগ কৰি দিম আৰু দুটা ভাগ কৰিলে কি হয় বন্ধুকল 45 হয় তাৰ মানে 45 টো হ'ব শুদ্ধ উত্তৰ কোড আছে চাম আমি অপচন সি আছে গতিকে অপচন সি টো হৈ গল শুদ্ধ উত্তৰ বলক আমি নেক্সট প্ৰশ্নটো আলোচনা কৰো বন্ধুকল এই প্ৰশ্নটো উত্তৰ মই কৰাৰ আগতে আপোনালোকে এবাৰ নিশ্চয় কৰি চাব এটা বলক আমি আলোচনা কৰো হেৰাই থকা সংখ্যা অৰ্থাৎ মিসিং নাম্বাৰ আমি বিচাৰি লব লাগে এবাৰ মিসিং নাম্বাৰটো ইয়াত দিয়া আছে গতিকে ইয়াক আমি কেনে ধৰণে পাব পাৰো বন্ধুকল এইখিনতে কি হয় যেটো আমি 77 ক 5 4 9 আৰু 8 ক যোগ বিয়োগ পূৰণ হৰণ কৰি আমি উলিয়াব লাগে আৰু একেটা পদ্ধতিৰে আমি ইয়াত উত্তৰটো যেহেতু পাম গতিকে এটা 77 ক আমি কেনে ধৰণে পাব পাৰো তাক চাম সাধাৰণতে এনে প্ৰশ্নবোৰ সলভ কৰিবলৈ গলে কি হয় বন্ধুকল প্ৰথমতে সকলোৱে যোগ কৰি চাই যোগ কৰাৰ পিছত 77 যেটো আমি ইয়াত নাপাম তাৰ পিছত মাইনাস কৰি চালো আমি উত্তৰটো ইয়াত নাপাম তেনেহলে কি কৰিম যদি পূৰণ কৰি চাই 5 ৰ লগত 4 পূৰণ কৰিলে 5 ৰ লগত 8 পূৰণ কৰিলে তাৰ পিছত 8 ৰ লগত 9 পূৰণ কৰি গুটেইটা যদি এনে ধৰণে পূৰণ কৰিও চাই 77 পোৱা নাযাব আপোনালোকে এবাৰ কৰি চাওকচোন হয় না নহয় এটা চাওক উত্তৰটো আমি কেনে ধৰণে পাম ইয়াত কি কৰিছে বন্ধুকল 4 আৰু 8 ক পূৰণ কৰকচোন 8 4 গুণ কিমান বন্ধুকল 32 হয় গতিকে আমি 32 লিখি ললো ঠিক একেটা পদ্ধতিৰে 5 আৰু 9 যদি আমি পূৰণ কৰি দিও কিমান হ'ব বন্ধুকল 5 9 গুণ 45 গতিকে আমি 45 পাই গলো এতিয়া কি কৰিব 5 2 7 আৰু 4 3 7 অৰ্থাৎ এই দুইটাক যোগ কৰি দিয়াৰ লগে 77 পালো ঠিক সেই পদ্ধতিৰে 77 ইয়াত লিখা আছে তাৰ মানে প্ৰথমতে কি কৰিলে ই আৰু ইয়াৰ লগত পূৰণ কৰিলে ই আৰু ইয়াৰ লগত পূৰণ কৰি যি দুটা ফল পালে ফল দুটা যোগ কৰি যিটো উত্তৰ পালে হেতুই মাজত লিখি দিছে গতিকে কি কৰিম প্ৰথমতে 7 আৰু 3 ক পূৰণ কৰিম 7 3 গুণ কিমান হ'ব বন্ধুকল 21 হ'ব গতিকে আমি 21 লিখি ললো আৰু ঠিক একেটা পদ্ধতিৰে 9 আৰু 6 ক আমি পূৰণ কৰিম 9 আৰু 6 ক পূৰণ কৰিলে কিমান হ'ব বন্ধুকল আপোনালোকে নিশ্চয় জানে 9 6 গুণ 54 54 নহয় জানো গতিকে এই দুইটা আমি যোগ কৰিলে কিমান হ'ব 4 1 5 5 2 7 তাৰ মানে 75 টো হৈ যাব শুদ্ধ উত্তৰ 75 কোড আছে বন্ধুকল অপচন সি আছে গতিকে অপচন সি টো হৈ গল শুদ্ধ উত্তৰ
বলক আমি নেক্সট প্ৰশ্নটো আলোচনা কৰোঁ যেহেতু আমি মিসিং নাম্বাৰৰ প্ৰশ্ন লৈছোঁ গতিকে মিসিং নাম্বাৰটো কেনেধৰণে সলভ কৰে আপোনালোকে নিশ্চয় ইয়াৰ পিছত উত্তৰ কৰিব পাৰিব বন্ধুসকল এনেধৰণৰ প্ৰশ্ন অহাৰ লগে লগে চাব আপোনালোকে মিসিং নাম্বাৰ যেহেতু আমি ইয়াত উলিয়াব লাগে গতিকে একেবাৰে ডাঙৰ সংখ্যা কোড আছে তাক চাব একেবাৰে ডাঙৰ সংখ্যা যদি দেখা পায় এইফালে আছে হয়নে আৰু ডাঙৰ সংখ্যা যদি থাকে তেতিয়াহলে এইফালে আপোনালোকে যোগ বিয়োগ পূৰণ হৰণ কৰি তলত থকা সংখ্যাকেইটা উলিয়াবলৈ চাব যদি হে ডাঙৰ সংখ্যা এইফালে থাকে তেনেহলে এইফালৰ পৰা যোগ বিয়োগ পূৰণ হৰণ কৰি ইয়াৰ সংখ্যাকেইটা উলিয়াবলৈ চাব বেছি সময় নষ্ট তেতিয়া নহয় এটা চাব আমি 14 আৰু 15 যেতিয়া ডাঙৰ সংখ্যা আছে গতিকে আমি 2 4 5ক যোগ বিয়োগ পূৰণ হৰণ কৰি আমি 14টো উলিয়াব লাগিব ঠিক একেটা পদ্ধতিতে 15 আৰু ঠিক একেটা পদ্ধতিতে ইয়াৰ উত্তৰটো আমি উলিয়াব লাগিব এতিয়া বন্ধুসকল চাব ইয়াত কি হয় আমি যদি 2 আৰু 4ক যদি যোগ কৰো কিমান হ'ব 6 হ'ব আৰু 6 লগত যদি আমি 5 যোগ কৰি দিও তেতিয়া কিমান হ'ব বন্ধুসকল 11 হ'ব আৰু 11 লগত যদি আমি নিজৰ ফালৰ পৰা 3 এটা যোগ কৰি দিও তেতিয়া কিমান হ'ব বন্ধুসকল 14 হৈ যাব আৰু সেই একেটা পদ্ধতিটো যদি চাই 3 6 যেহেতু 9 9 3 কিমান হ'ব বন্ধুসকল 12 আৰু 12 লগত যদি আমি 3 এটা আমাৰ নিজৰ ফালৰ পৰা যোগ কৰি দিও তেতিয়া কিমান হ'ব বন্ধুসকল 15 হৈ যাব হে একেটা পদ্ধতিৰে যদি আমি কৰো 2 4 কিমান হ'ব বন্ধুসকল 6 আৰু 6 হাতে যদি আমি যোগ কৰি দিও কিমান হ'ব 13 গতিকে 13 লগত যদি আমি 3 এটা যোগ কৰি দিও তেতিয়া কিমান হ'ব বন্ধুসকল 16 হৈ যাব তাৰ মানে উত্তৰটো হ'ব লাগিছিল ইয়াত 16 যদি চাই অপচন কেটাত ইয়াত 16 নাই ইয়াত 16 নাই ইয়াতো 16 নাই আৰু ইয়াতো 16 নাই তাৰ মানে এটো হৈ যাব ভুল কিন্তু ইয়াত প্ৰশ্নটো ভুলকে নাই বন্ধুসকল আপোনালোকে নাভাবিব যে প্ৰশ্নটোৱে ভুলকে আছে আমি যেটো প্যাটাৰ্নটো শুদ্ধকে কৰিছো হয়নে কিন্তু এটো কথা নহব পাৰে গতিকে বেলেগ এটা প্যাটাৰ্নত আমি এটা কৰি চাম এটা চাব আপোনালোকে যদি চাই 5 দুগুণ কিমান বন্ধুসকল 10 হয় আৰু 10 ৰ লগত যদি আমি 4 যোগ কৰি দিও মাজত থকাটো যোগ কৰি দিও তেতিয়া কিমান হ'ব 14 হ'ব হয়নে ঠিক একেটা পদ্ধতিৰে যদি চাই 3 3 গুণ কিমান বন্ধুসকল 9 আৰু মাজত যেটো 6 আছে 6 লগত যদি যোগ কৰি দিয়ে তেতিয়া কিমান হ'ব বন্ধুসকল 15 হ'ব গতিকে এনেকৈতো আমি উত্তৰটো পাব পাৰো হয়নে গতিকে কি হ'ব 7 দুগুণ কিমান বন্ধুসকল 14 আৰু 14 ৰ লগত যদি আমি 4 যোগ কৰি দিও তেতিয়া কিমান হ'ব বন্ধুসকল 18 হৈ যাব গতিকে উত্তৰটো হৈ গল শুদ্ধ উত্তৰ গতিকে 18টো কোড আছে আমি তাক চাম দেখা পালে অপচন বি আছে গতিকে অপচন বি টো হৈ গল শুদ্ধ উত্তৰ দেখা পালে কেনে ধৰণৰ উত্তৰটো কৰিব লাগে গতিকে বলক এই প্ৰশ্নটো আপোনালোকে মই কৰাৰ আগতে উত্তৰ কৰি দেখাওক চাও আপোনালোকে কিমান জনে শুদ্ধ উত্তৰ কৰিব পাৰে বন্ধুসকল মই আপোনালোকক অলপ আগতে কৈছিলো যেতিয়া নেকি সংখ্যাটো ডাঙৰকে থকা ফালে আমি কি কৰিম যোগ বিয়োগ পূৰণ হৰণ কৰি উত্তৰটো উলিয়াবলৈ চাম এফালে সৰুকে আছে তাৰ মানে আমি এফালে এতিয়া নাচাও গতিকে এতিয়া আমি কি কৰিলে 5 আৰু 3 কি কৰিলে আমি 125 পাব পাৰো আপোনালোকে কওকচোন যদি 5 3 গুণ আপোনালোকে কৰে তেতিয়া কিমান হ'ব 15 হ'ব গতিকে নাপাওগে যদি আপোনালোকে 5 আৰু 3 যদি যোগ কৰে নহব বিয়োগ কৰিলে নহব তেনেহলে আমি 125 পাম কেনেকৈ বা 10 আৰু 4 ক আমি কি কৰিলেনো 10000 পাম এতিয়া আমি তাক ক'ব লাগে বা কৰিব লাগে বন্ধুসকল আপোনালোকে যদি অলপ ধ্যান দি চাই তেতিয়া দেখা পাব যে আমি যদি 5ক যদি আমি 3 বাৰ পূৰণ কৰো এনে ধৰণে অৰ্থাৎ কিউব যদি কৰি দিও কিউব কৰি দিলে আমি কিমান পাম বন্ধুসকল 125 আমি পাই যাম আপোনালোকে কৰি চাব পাৰে 5 5 গুণ 25 আৰু 25 ৰ লগত যদি 5 পূৰণ কৰি দিয়া হয় 125 পোৱা যায় ঠিক একেটা পদ্ধতিৰে আমি 125 পালো যদি চাই আপোনালোকে 10 টোক যদি আমি 4 বাৰ পূৰণ কৰো 10 * 10 * 10 into 10 যদি আমি 4 বাৰ পূৰণ কৰো তেতিয়া হলে বন্ধুসকল আমি 10000 পাই যাম তাৰ মানে হে একেটা পদ্ধতিৰে আমি কি কৰিম উত্তৰটো উলিয়াম তাৰ মানে কি কৰিম 2 ক আমি 5 বাৰ পূৰণ কৰিম যেটো 5 আছে মানে গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 5 বাৰ কৰিম হয়নে গতিকে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 আৰু 16 ৰ লগত যদি আমি 2 পূৰণ কৰি দিও কিমান হ'ব বন্ধুসকল 32 হৈ যাব তাৰ মানে 32 টো হ'ব শুদ্ধ উত্তৰ 32 কোড আছে যদি চাই 32 টো বন্ধুসকল অপচন ডি আছে তাৰ মানে ডি টো হৈ গল শুদ্ধ উত্তৰ বন্ধুসকল একেবাৰে সহজ এনে ধৰণৰ প্ৰশ্ন হোৱাৰ লগে লগে চাব দিয়া হোৱা বিকল্পৰ পৰা হেৰাই থকা সংখ্যাটো বিচাৰি লবলৈ কৈছে তাৰ মানে হেৰাই থকা সংখ্যাটো ইয়াত আছে ইয়াতনো কি বহিব আমি তাক এটা উত্তৰটো কৰিব লাগে তাৰ মানে আমি কি চাম 6 পৰা 19ক আমি কেনে ধৰণে পালো আৰু 19ৰ পৰা আমি 58 কেনে ধৰণে পালো ঠিক একেটা পদ্ধতিৰে গৈ আমি ইয়াত উত্তৰটো পাম গতিকে বলক আমি এটা কৰি চাও 6 পৰা আমি 19ক কেনে ধৰণে পাব পাৰো প্ৰথমতে তাক চাম গতিকে 6 পৰা 19ক যদি আমি পাবলৈ চাও কি কৰিব পাৰো আমি 6ক যদি আমি 3 লগত পূৰণ কৰো কিমান হ'ব বন্ধুসকল 18 হ'ব আৰু 18 লগত যদি আমি 1 প্লাস কৰি দিও তেতিয়া হলে কিমান হ'ব বন্ধুসকল 19 আমি তেনে ধৰণে পাব পাৰো ঠিক একেটা পদ্ধতিৰে যদি আমি ব্যৱহাৰ কৰো চাব কিন্তু এটা কথা মনত ৰাখিব প্ৰথমতে যেটো পদ্ধতিত ব্যৱহাৰ কৰিব হে একেটা পদ্ধতি নেক্সটটো ব্যৱহাৰ কৰিব লাগিব আৰু ঠিক একেটা পদ্ধতিৰ নেক্সটত ব্যৱহাৰ কৰিহে আমি উত্তৰটো পাম গতিকে 19ক আমি কি কৰিম 3 এ পূৰণ কৰিম যেটো ইয়াত আমি 3 পূৰণ কৰিছিলো হয়নে গতিকে 19ক আমি 3 এ পূৰণ কৰিলে এটা কি হ'ব বন্ধুসকল আমি যদি চাও
নিশ্চয় আপোনালোকে গম পাইছে যে 57 হ'ব হয়নে গতিকে 57 ৰ লগত ইয়াত যেটা আমি +1 কৰিছিলো যদি +1 ইয়াতো কৰি দিও তেতিয়া কিমান হ'ব বন্ধুসকল 58 হৈ যাব তাৰমানে আমি ঠিক তেনে ধৰণে 58 টো পালো গতিকে হে একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি এটা উত্তৰটো উলিয়াব লাগিব তাৰ মানে কি কৰিব লাগিব আমি 58 ক 3 এ প্ৰথমতে পূৰণ কৰিব লাগিব হয়নে 58 ক যদি আমি 3 এ প্ৰথমতে পূৰণ কৰি দিও তেতিয়া কিমান পাম বন্ধুসকল আমি পাম 174 আৰু 174 ক আমি কি কৰিম যেটা আমি ইয়াত সবতে 1 প্লাস কৰি দিছিলো ইয়াত আমি 1 প্লাস কৰি দিম 1 প্লাস কৰি দিয়া লগলে কিমান হ'ব বন্ধুসকল 175 হৈ যাব তাৰ মানে 175 যেটো হ'ব হেতু হ'ব শুদ্ধ উত্তৰ কোড আছে আমি তাক চাম দেখা পালে নিশ্চয় অপচন সি আছে গতিকে সি টো হৈ গল শুদ্ধ উত্তৰ বলক আমি বন্ধুসকল যেটো নেকি নেক্সট প্ৰশ্ন আমি নেক্সট প্ৰশ্নটো আলোচনা কৰো এই প্ৰশ্নটো বন্ধুসকল আগৰ প্ৰশ্নটোৰ লগত অলপ হলো ৰিলেটেড আছে কেনে ধৰণে ৰিলেটেড আছে আপোনালোকে আলোচনা কৰিলে নিশ্চয় বুজি পাব প্ৰশ্নটোত লিখিছে যে যদি 13 * 45 = 29 হয় 24 * 58 = 41 হয় 74 * 32 = 53 হয় তেন্তে 97 * 47 = কিমান হ'ব আমি তাক এতিয়া ক'ব লাগে মনত ৰাখিব বন্ধুসকল এটো ষ্টাৰ ইয়াত যোগ বিয়োগ পূৰণ হৰণ একো লিখা নাই ইয়াত আমি কি কৰিব লাগিব 13 আৰু 45 ক আমি কি কৰিলে যোগ বিয়োগ পূৰণ হৰণ কেনে ধৰণে কৰি আমি 29 উলিয়াব পাৰো তাক চাব লাগিব হে একেটা পদ্ধতিৰে আমি 24 আৰু 58 ক কৰি 41 উলিয়াব চাব লাগিব হে একেটা পদ্ধতি ব্যৱহাৰ কৰি 74 আৰু 32 কৰি আমি 53 উলিয়াব লাগিব আৰু হে পদ্ধতিৰে আমি 97 আৰু 47 কৰি উত্তৰটো পাই যাম গতিকে বলক প্ৰথমতে আমি কি কৰিম 13 আৰু 45 ক কি কৰিলে 29 পাব পাৰি আমি তাক চাম যদি আপোনালোকে 13 আৰু যদি 45 ক আমি যোগ কৰি দিও প্লাস কৰি দিও তেতিয়ালে কিমান হ'ব বন্ধুসকল 58 হ'ব আৰু এই 58 ক যদি আমি দুভাগ কৰি দিও দুভাগ মানে আপোনালোকে নিশ্চয় বুজি পাইছে আমি যদি দুটা ভাগ কৰি দিও তেতিয়ালে কিমান হ'ব বন্ধুসকল 29 হ'ব অৰ্থাৎ 29 ক যদি আমি প্লাস কৰি দিও কিমান হ'ব বন্ধুসকল 58 হৈ যায় ঠিক একেটা পদ্ধতিৰে আমি ইয়াত কিমান পাইছিলো বন্ধুসকল 29 যেহেতু ইয়াত লিখা আছিল হয়নে গতিকে আমি এই পদ্ধতিৰে আমি 29 টো পালো গতিকে একেটা পদ্ধতিৰে আমি নেক্সটটো এপ্লাই কৰিছো ইয়াত লিখা আছে যে 24 + 58 তাৰ মানে আমি প্ৰথমতে কি কৰিছিলো ইয়াক যোগ কৰিব লাগিব নহয় জানো গতিকে 24 + যদি 58 ক আমি যোগ কৰি দিও কিমান হ'ব বন্ধুসকল 82 হ'ব আৰু 82 ক যদি আমি দুটা ভাগ কৰি দিও তেতিয়ালে কিমান পাম বন্ধুসকল আমি 41 পাই যাম ঠিক সেই ধৰণে আমি 41 টো পালো গতিকে একেটা পদ্ধতিৰে আমি ব্যৱহাৰ কৰিম এতিয়া 74 আৰু 32 ক আমি প্ৰথমতে প্লাস কৰি লম 74 + 32 = কিমান হ'ব বন্ধুসকল আপোনালোকে যদি চাই দেখা পাব যে 106 হৈ যাব হয়নে 106 হৈ যাব অৰ্থাৎ 4 2 6 আৰু 3 হাতে 10 গতিকে 106 হৈ গল আৰু 106 ক আমি দুটা ভাগ যদি কৰি দিও কিমান হ'ব বন্ধুসকল 53 হৈ যাব গতিকে ঠিক তেনে ধৰণে আমি 53 পালো গতিকে হে একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি এটা উত্তৰটো উলিয়াব লাগে প্ৰথমতে কি কৰিম 97 + 47 কৰিলো 97 + 47 যেতিয়া আমি কৰিম তেতিয়া আমি কিমান পাম বন্ধুসকল টোটাল আমি পাই যাম 144 গতিকে 144 ক যেতিয়া আমি দুভাগ কৰি দিম তেতিয়া আমি কিমান পাম বন্ধুসকল নিশ্চয় আপোনালোকে গম পাইছে 72 পাই যাম গতিকে 72 টো হৈ যাব শুদ্ধ উত্তৰ কোড আছে আমি তাক চাম অপচন বি আছে গতিকে অপচন বি টো হৈ গল শুদ্ধ উত্তৰ দেখা পালে কিমান সহজ আছিল বন্ধুসকল যেটো নেক্সট প্ৰশ্ন এই প্ৰশ্নটো মই উত্তৰ কৰাৰ আগতে আপোনালোকে নিজে উত্তৰ কৰি চাওক আৰু কমেন্ট কৰি জনাওক যে প্ৰকৃততে শুদ্ধ উত্তৰনো কি হ'ব এতিয়া বলক মই আলোচনা কৰি দিছো ইয়াত লিখা আছে দিয়া হোৱা বিকল্পৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব উলিওৱা মানে ইয়াত যেটো প্ৰশ্নবোধক স্থান আছে ইয়াতনো এই বিকল্পৰ কেইটাৰ কি হ'ব আমি তাক এতিয়া ক'ব লাগে আৰু তাক উত্তৰটো উলিয়াবলৈ হলে কি কৰিব লাগিব বন্ধুসকল যেতিয়া নেকি এনে ধৰণে অনুপাত আৰু সমানুপাতৰ চিন থাকিব তেতিয়া আপোনালোকে সদায় লক্ষ্য কৰিব যেতিয়া দুডাল অৰ্থাৎ এনে ধৰণে থাকিব তেতিয়া কি কৰিব ইয়াৰ আৰু ইয়াৰ সম্বন্ধটো চাব ঠিক একেটা সম্বন্ধৰে আমি ইয়াটো চাব লাগিব আৰু তেনেকৈ আমি উত্তৰটো পাম তাৰ মানে আমি কৰিব লাগে কি 82 আৰু 36 ৰ মাজৰ সম্বন্ধটো চাব লাগে আৰু সেই একেটা সম্বন্ধ ব্যৱহাৰ কৰি 91 ৰ পিছৰটো আমি উলিয়াব লাগিব এতিয়া চাওচোন 82 আৰু 36 ৰ মাজত সম্বন্ধনো কি আছে যদি ভালদৰে চাই আপোনালোকে দেখা পাব অলপ ভালদৰে আপোনালোকে লক্ষ্য কৰিব লক্ষ্য কৰিলে দেখা পাব যে ইয়াত যেটো 82 আছিল হয়নে গতিকে 8 - 2 যদি আমি কৰি দিও কিমান হয় বন্ধুসকল 6 হয় অৰ্থাৎ 8 ৰ পৰা যদি আমি 2 - কৰি দিও কিমান হ'ব বন্ধুসকল 6 হ'ব আৰু 6 ক যদি আমি বন্ধুসকল স্কয়াৰ কৰি দিও অৰ্থাৎ 6 * 6 যদি আমি কৰি দিও তেতিয়া কিমান হ'ব বন্ধুসকল 36 হৈ যাব তাৰ মানে তেনে ধৰণে আমি 36 টো পালো গতিকে এই একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি এটা 91 টো উলিয়াব লাগিব কি পদ্ধতি ব্যৱহাৰ কৰিছিলো প্ৰথমতে 8 এ 2 বিয়োগ কৰিছিলো বিয়োগ কৰি যেটো মান পালো সেই মানটোক আমি স্কয়াৰ কৰি দিছিলো অৰ্থাৎ পূৰণ কৰি দিছিলো হয়নে আৰু তাৰ যেটো ফল পাইছিলো হেতু ইয়াত যেটো লিখা আছে গতিকে এই একেটা পদ্ধতি ব্যৱহাৰ কৰিম এতিয়া চাও
9 আৰু 1 আছে গতিকে 9 - 1 কৰিম কিমান হ'ল বন্ধুসকল 8 হ'ল 8ক স্কয়াৰ কৰি দিম স্কয়াৰ মানে হৈছে 8 * 8 কৰি দিম তেতিয়ালে আমি উত্তৰটো কিমান পাম বন্ধুসকল উত্তৰটো আমি যেতে পাই যাম 64 অৰ্থাৎ 8 গুণ কিমান 64 হৈ যায় গতিকে 64 টো হৈ যাব শুদ্ধ উত্তৰ অৰ্থাৎ ইয়াত 64 বহিব গতিকে 64 ক'ত আছে অপচন ডি আছে গতিকে ডি টো হৈ গ'ল শুদ্ধ উত্তৰ দেখা পাইছে কিমান সহজ আমি সাধাৰণতে কি কৰো 82 পৰা 36ক মাইনাস কৰি চাও আৰু 91 পৰা মাইনাস কৰি উত্তৰটো কি হ'ব আমি তেনে ধৰণে চাব বিচাৰো বা এনে ধৰণে কিছুমান কাম কৰো যিবিলাক নেকি আমি কৰিব নালাগে হৰু হৰু কথাবিলাক আমি পাহৰি থাকো আৰু ডাঙৰ ডাঙৰ কথাবিলাক চিন্তা কৰি থাকো গতিকে বলক আমি যেটো নেক্সট প্ৰশ্ন এটা আলোচনা কৰো ঠিক আগৰ ধৰণে এটো প্ৰশ্ন এটা বহুত সহজ প্ৰশ্নই হয় বন্ধুসকল কিন্তু যদি আপোনালোকে চাই ইয়াত এটা ক্ৰিটিকেল থিংকিং আমি ব্যৱহাৰ কৰিব লাগিব কাৰণ কিয় কৈছে আপোনালোকে চাব তলত দিয়া বিকল্পৰ পৰা ভুল সংখ্যাটা আপোনালোকক বিচাৰি উলিয়াবলৈ কৈছে বহুতে ইয়াত এনে ধৰণৰ দিয়া থাকে ভাজ্য আৰু অভাজ্য অৰ্থাৎ কোনটো ভাজ্য সংখ্যা আৰু কোনটো অভাজ্য সংখ্যা আমি তেনে ধৰণে চাইও কেতিয়াবা এনে ধৰণৰ উত্তৰ পাওঁ কিন্তু যদি ইয়াত চাই ভাজ্য আৰু অভাজ্য চালে আমি ইয়াত উত্তৰটো উলিয়াব যিহেতু নোৱাৰো গতিকে আমি কি কৰি ইয়াত উত্তৰটো পাব পাৰিম যদি চাই আপোনালোকে দেখা পাব যে 121ক যদি হে আমি 11 স্কয়াৰ কৰো অৰ্থাৎ 11 * 11 যদি আমি কৰি দিও কিমান পাম বন্ধুসকল 121 পাম কিন্তু হে একেটা পদ্ধতি ব্যৱহাৰ কৰি আমি 133 পাব নোৱাৰো বা 153ক আমি পাব নোৱাৰো বা 177ক আমি পাব নোৱাৰো আমি যদি স্কয়াৰ কৰি চাও জিয়ে নহক লাগিলে যদি আপোনালোকে চাই ইয়াত 11 স্কয়াৰ কৰিলে যদি নহয় আৰু যদি আমি 12 স্কয়াৰ কৰি চাও আপোনালোকে চাব পাৰে যদি আমি 12 স্কয়াৰ কৰি চাও তেতিয়া আমি 133 নাপাও বা 13 যদি স্কয়াৰ কৰি চাও নাপাও ঠিক একেটা পদ্ধতিৰে আমি 153 আৰু 177ক পাব নোৱাৰো তাৰ মানে ইয়াত বিপৰীত কোনটো আছে যেটো কি ভুলকে আছে কোনটো আছে বিপৰীত আটাইতকৈ বিপৰীতটো আমি যেটো উলিয়াব লাগে তাৰ মানে এই তিনিটা বন্ধুসকল একে হয়নে কিন্তু বিপৰীত ই আছে কেৱল ইহে উল্টা কৈ আছে তাৰ মানে ইয়াক আমি কি কৰিছো বন্ধুসকল স্কয়াৰ কৰি উলিয়াব পাৰিছো আৰু বাকিখিনিক আমি স্কয়াৰ কৰি উলিয়াব পৰা নাই গতিকে শুদ্ধ উত্তৰটো বন্ধুসকল কি হ'ব এটোৱে হৈ যাব শুদ্ধ উত্তৰ দেখা পালে কিমান সহজতে আমি উত্তৰটো উলিয়াব পাৰো বলক আমি যেটো 5 নম্বৰ প্ৰশ্ন আজি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰো আটাইতকৈ যদি মই কও সহজ প্ৰশ্ন বন্ধুসকল এটোৱে কিন্তু আপোনালোকে এটা কথা সদায় মনত ৰাখিব লাগিব এনে ধৰণৰ প্ৰশ্ন অহাৰ লগে লগে উত্তৰটো কৰিবলৈ বদমাছ ৰুল ব্যৱহাৰ কৰিব লাগিব বলক আমি বদমাছ ৰুল ব্যৱহাৰ কৰি উত্তৰটো কেনেকৈ কৰিম চাব ইয়াত প্ৰশ্নটোতে লিখা আছে যে যদিহে পূৰণৰ অৰ্থ যোগ হয় যোগৰ অৰ্থ যদি হৰণ হয় আৰু মাইনাসৰ অৰ্থ যদি বন্ধুসকল পূৰণ হয় আৰু হৰণৰ অৰ্থ যদি বিয়োগ হয় তেতিয়া হলে আমি ইয়াৰ উত্তৰটো কি পাম তাক কৰিব লাগে তাৰ মানে কি কৰিব লাগে যি এই মানকিটা যে আছে 6 4 5 2 আৰু 1 ইয়াৰ মাজত যি কিটা যোগ বিয়োগ পূৰণ হৰণ দিয়া আছে এই কিটা কি কৰিছে হাল হলনি যিয়াত কৰিবলৈ কৈছে গতিকে কেনে ধৰণে হাল হলনি কৰিছো চাকচোন প্ৰথমতে কি লিখা আছে পূৰণ আছে হয়নে পূৰণক কলৈ হলনি কৰা হয় যোগলৈ হলনি কৰি দিয়া হল তাৰ মানে আমি ইয়াত কি কৰিম বন্ধুসকল এতিয়া যোগ লিখিম এই পূৰণটো উঠাই দিম ঠিক একেটা পদ্ধতিৰে ইয়াত যেটো বিয়োগ লিখা আছিল বিয়োগৰ হলনি আমি কি লিখিম বুলি কৈছিলো বন্ধুসকল পূৰণ লিখিম বুলি কৈছিলো তাৰ মানে বিয়োগৰ হলনিতে আমি কি লিখিম পূৰণ লিখিম ঠিক একেটা পদ্ধতিৰে যদি আমি চাও পাছৰ পিছত যোগ আছিল যোগৰ হলনি আমি কি লিখা কথা আছিল হৰণ লিখা কথা আছিল তাৰ মানে ইয়াত কি বহিব বন্ধুসকল হৰণ বহিব আৰু সেই অৰ্থৰে যদি আমি চাও ইয়াত যেটো লিখা আছে হৰণ হৰণৰ অৰ্থ হলনি কি লিখা হয় বুলি কৈছিলে মাইনাস তাৰ মানে আমি মাইনাস লিখি দিলো বিয়োগ লিখি দিলো গতিকে আমি পাই গলো এতিয়া আনসাৰটো হলনে মানে এতিয়া আমি কি কৰিব লাগে এটো কৰি পেলালে যেটো উত্তৰ হ'ব হেতু হ'ব শুদ্ধ উত্তৰ মই ভালদৰে লিখি লৈছো যাতে আপোনালোকৰ সুবিধা হয় এতিয়া বন্ধুসকল আমি কি কৰিম বদমাছ ৰুল ব্যৱহাৰ কৰিম বদমাছ ৰুলত কি হয় বন্ধুসকল প্ৰথমতে আমি হৰণ কৰিব লাগিব কোড হৰণ কৰিব লগা আছে তাক চাম তাৰ পিছত আমি পূৰণ কৰিব লাগিব হৰণ কৰাৰ পিছত পূৰণ কৰাৰ পিছত আমি যোগ কৰিব লাগিব আৰু যোগ কৰাৰ পিছত আমি বিয়োগ কৰিব লাগিব তাৰ মানে আমি কি কৰিম 6 + 4 টো আমি লিখি দিম পূৰণ পাছলৈকে আমি লিখি দিম কিন্তু ইয়াত কৰিছিলে কি যেহেতু হৰণটো আমি প্ৰথম কৰিব লাগে গতিকে আমি এটা হৰণটো কৰি লম হলনে গতিকে হৰণ যদি আমি কৰি দিও 5 আৰু 2 যদি আমি হৰণ কৰো অৰ্থাৎ 5ক যদি আমি 2 এ হৰণ কৰি দিও তেতিয়া কি হ'ব বন্ধুসকল 2.5 হ'ব আপোনালোকে উত্তৰটো চাব পাৰে কি হ'ব বন্ধুসকল 2.5 হ'ব তেতিয়ালে আমি কি কৰিম বন্ধুসকল এতিয়া এই যেটো 5 যে লিখিছিলো তাৰ ঠাইত কি লিখি দিম এটা 2.5 লিখি দিম তাৰ মানে আমি 2 এ 5ক হৰণ কৰি 2.5 পালো হয়নে আৰু তাৰ পিছত -1 আছিল গতিকে আমি -1 লিখি দিলো প্ৰথমতে আমি হৰণ কৰি ললো এতিয়া আমি কি কৰিম পূৰণ কৰিম গতিকে 6 + লিখাৰ পিছত 2.5 এ আমি কি কৰিম 4ক পূৰণ কৰিম 5 এ যদি আমি 4ক পূৰণ কৰি দিও কিমান হ'ব বন্ধুসকল 10 হৈ যাব আপোনালোকে ক্যালকুলেট কৰি চাব পাৰে ক্যালকুলেট কৰি চালে আপোনালোকে পাই যাব কি হ'ব 10 হ'ব আৰু তাৰ পিছত লিখা আছিল -1 গতিকে আমি -1 লিখি ললো এতিয়া কি কৰিম যোগ কৰিম গতিকে 6 আৰু 10 যদি আমি যোগ কৰি দিও কিমান হ'ব বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে 16 হৈ যাব আৰু তাৰ পিছত -1 লিখা আছে গতিকে আমি -1 লিখি দিম এতিয়া 16 ৰ পৰা যদি -1 কৰি দিও কিমান হ'ব বন্ধুসকল 15 হৈ যাব তাৰ মানে 15 টো হৈ যাব শুদ্ধ উত্তৰ গতিকে ক'ত আছে চাম অপচন ডি আছে গতিকে ডি টো হৈ গল শুদ্ধ উত্তৰ
দেখা পালে বদমাছ ৰুল কেনেধৰণে ব্যৱহাৰ কৰা হয় মই আকৌ কৈ দিছোঁ প্ৰথমতে হৰণ কৰিব তাৰপিছত পূৰণ কৰিব তাৰপিছত যোগ তাৰপিছত বিয়োগ আৰু যদি কেনেবাকৈ এনেধৰণে বেকেট দিয়া থাকে প্ৰথমতে বেকেটবিলাক আপোনালোকে উঠাই ল'ব তাৰপিছতে এনেধৰণে কৰিব এইটো হৈছে বদমাছ ৰুল মই ভাবোঁ আপোনালোকে নিশ্চয় 5 নম্বৰ যিটো প্ৰশ্ন আছিলে ভালদৰে বুজি পালে গতিকে আজিৰ এটা প্ৰশ্ন আপোনালোকলৈ মই দিছোঁ এই প্ৰশ্নটো আজিৰ প্ৰশ্ন আপোনালোকে প্ৰথমতে যিটো প্ৰশ্ন কৰিছিলোঁ তাৰ লগত অলপ সম্বন্ধ আছে গতিকে এই প্ৰশ্নটোৰ উত্তৰনো কি হ'ব কৰি মোক কমেণ্ট বক্সত জনাওক আপোনালোকে যিহেতু বহুত ভালদৰে ৰেছপন্স দিছে আপোনালোকৰ কমেণ্টসমূহ মই সকলোৰে পঢ়োঁ যদি আপোনালোকৰ কিবা ডাউট থাকে নিশ্চয় মই হেল্প কৰিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানে আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি আসাম পুলিচ এবি ইউবি ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে আছিল ধন্যবাদ